এই য়োগাৰটোত দেখিছেনে মাৰ্কেটত বহুত কষ্টলি পৰে 60 ৰুপিজ পৰে এটাকৈ প্লেইন য়োগাৰ আহকচোন আজি তাকে বনাবলৈ চেষ্টা কৰোঁ এয়া মই আমুল গোল গাখীৰ লৈ লৈছোঁ 2 পেকেট লৈ লৈছোঁ মানে 1 লিটাৰ লৈছোঁ তাতে বইল কৰিলোঁ বইল কৰি মই এটা বাউলত ট্ৰান্সফাৰ কৰি ল'লোঁ এতিয়া গাখীৰখিনি ৰেডি আছেনে নাই চেক কৰিবলৈ আপোনালোকে আঙুলিটো অকণমান এনেকৈ লগাই পেলাই চাব পাৰে যদি 10 ছেকেণ্ডছ আপুনি আঙুলিটো সহ্য কৰিব পাৰে দেন গাখীৰখিনি য়োগাত ঢালিবলৈ ৰেডি এতিয়া মই 4-5 চামুচমান ইয়াতে ঢালি লৈছোঁ ভালদৰে মিলাই লৈছোঁ যাতে মানে বস্তুখিনি মিহলি হৈ যায় এতিয়া আপোনালোকে এয়াৰটাইট কণ্টেইনাৰ এটা ল'ব এয়াৰটাইট কণ্টেইনাৰ নহ'লে মানে বস্তুখিনি ভাল নহ'বও পাৰে তো ইয়াতে এনেকৈ কণ্টেইনাৰত বন্ধ কৰি মই টাৱেলেৰে ভালকৈ মেৰিয়াই পেলাই 2খন টাৱেল দিছোঁ মই দি পেলাই এটা গৰম জেগাত ৰাখি থ'ব আৰু আপোনালোকে লৰচৰ নকৰিব নহ'লে বস্তুটো ভাল নহ'ব তো নেক্সট ডে মই উলিয়াই ল'লোঁ এয়া চাওকচোন কিমান ডাঠ হৈছে বস্তুখিনি ধুনীয়া হৈছে আপোনালোকে এনেকৈয়ে খাব পাৰে অকণমান চেনি মিহলাই বা মৌজোল দি এনেকৈও খাব পাৰে যিসকলে য়োগাৰ্ট কৰি খাম বুলি ভাবিছে তেওঁলোকে পানীটো চাকি উলিয়াই দিব পাৰে আৰু ইয়াৰ পানীটো একেবাৰে ৱেষ্ট নাযায় আপোনালোকে ৰুটিত মিলাই খাব পাৰে নহ'লে অকণমান হানি মিক্স কৰি এনেকৈয়ে খাব পাৰে সেইটো আপোনাৰ গাত হেল্থৰ কাৰণে পেটৰ কাৰণে খুবেই ভাল হয় আৰু বহুত প্ৰ'টিন থাকে পানীখিনিত তো এয়া অলপ সময় ফ্ৰিজত ৰখাৰ পিছত মই উলিয়াই ল'লোঁ আৰু খাবলৈ একেবাৰে ৰেডি হৈ গ'ল ভালদৰে মিক্স কৰি পেলাই এয়া আপোনালোকে ইয়াত মিঠা এড কৰিব পাৰে নিজৰ ইচ্ছা অনুযায়ী আৰু এয়া মোৰ ল'ৰাই খাই আছে তো আজিলৈ আহোঁ বাই